অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ লগতে কেতবৰ দাবীত আজি গোসাইগাঁৱৰ কচুগাঁৱত বালাদম খেলপথাৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতিৰ সহযোগত আদিবাসী বচাও সংগ্ৰাম কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা আবেলি 5 বজালৈ আদিবাসী বচাও সংগ্ৰাম কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে আছা জিন্দাবাদ, নো এছটি নো ৰেষ্ট, এছটি আমাৰ লিগেল ডিমাণ্ড, এছটি আমাক লাগিবই, মিছলীয়া চৰকাৰ হাই হাই, বিজেপি চৰকাৰ হুঁচিয়াৰ, বিজেপি চৰকাৰ গো বেক আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে। কাৰ্যসূচীত অংশগ্ৰহণ কৰা আছাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি মিছলীয়া আখ্যা দিয়ে। কাৰ্যসূচীৰ অন্তত আদিবাসীসকলৰ জনজাতিকৰণ, বনাঞ্চলত বসবাস কৰা আদিবাসীসকলক 2006 চনৰ ফৰেষ্ট ডুৱেল এক্ট মতে মাটিৰ পট্টা প্ৰদান কৰা, অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক টি ট্ৰাইব, এক্স টি ট্ৰাইব, টি গাৰ্ডেন, লেবাৰ আদি সলনি কৰি চাওতাল, ওৰাং, মুণ্ডা, খাৰিয়া আদি নামত জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ দাবী জনায়। সাংবাদিক বান্ধৱসকলক আমি নমস্কাৰ জনাইছোঁ, জোহাৰ জনাইছোঁ। যিহেতু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দীৰ্ঘদিন ধৰি আমি এছ টি খুজি আছোঁ, লগতে আমি কাষ্ট চাৰ্টিফিকেট ক্লিয়াৰেঞ্চ কৰিবৰ কাৰণে কৈ আছোঁ, লগতে লেণ্ড পাটা আৰু লাষ্টত আদিবাসী অট'নমাছ কাউন্সিলৰ আমাৰ দাবী আছে। সেইকেইটা হয় আমাৰ মূল দাবী। যিটো সেই মূল দাবীৰ ভিতৰত এটা দাবীকো কিন্তু এতিয়া বৰ্তমানৰ চৰকাৰ এটা দাবীকো লাৰা নাই বা মানে সেই কাগজক লাৰিয়ে চোৱা নাই বা সেই দাবীৰ ওপৰত কোনো দিন আলোচনা বহাই নাই। আজি 10 বছৰ খুলিব ধৰি আছে। আজি দুইটা চিফ মিনিষ্টাৰক পালোঁ, দুজন। প্ৰথমত পালোঁ আমি সৰ্বানন্দ সোণোৱাল, ছেকেণ্ডত পাইছোঁ আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে তেখেতসকলে ভালকৈ বুজি পায় আৰু মেমৰেণ্ডাম ক'বই নালাগে। ডিষ্ট্ৰিক্ট ৱাইজত, চেণ্ট্ৰেল ৱাইজত কিমান যে মেমৰেণ্ডাম দিলোঁ, তাৰপিছতো তেখেতসকলে মূল দাবীটো বুজি নাপায়। তাৰপিছত কি ঢোল বজায়, আমি আদিবাসীৰ কাৰণে PMG ঘৰ দিছোঁ। কি কংগ্ৰেছ চৰকাৰ দিয়া নাছিল নেকি? দিছিল, খালি নামটো সিফাল সিফাল কৰিছে। আগত কি আছে, ইন্দিৰা গান্ধী আৱাজ না কিবা এটা আছিলে, এতিয়া কি কৰি দিলে, PMJY কৰি দিলে, মাত্ৰ চেঞ্জ হে। আৰু এতিয়া কি কৰি দিছে, আগত চেণ্ট গ্ৰেভেল ৰাস্তা আছিল, এতিয়া কি কৰি দিলে, CC ব্লক ৰাস্তা। সেইটোক বিচাৰিছিলোঁ নেকি আমি? আমাৰ মানুহ যে জংঘলতো যাব পাৰে, নদী তলে এটা বাঁহতো পাৰ হ'ব পাৰে, সেই জাতিটো মূল দাবী কি জনাইছিল, আদিবাসীক এছটিকৰণ কৰিব লাগে। যিকেইটা আজি অসমত আজি এৰিয়া ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই ডিচিডিউল কৰিছে, সেইটোক এছটিকৰণ আনিব লাগে, তাৰ কাৰণে আলোচনা কৰিব লাগে, কমিশ্যনাৰ বহিব লাগে, সেইটোৱে দাবী জনাইছিলোঁ। সেইটো কিন্তু আজিলৈকে নহ'ল। তাতকৈ দুখ লগা লাজ লোৱা কি কথা হ'ব পাৰে। ছেকেণ্ড পইণ্ট, মাটিৰ পাটা আজি যুগ যুগ ধৰি আদিবাসী বসবাস কৰিছে, কিন্তু আজিও তুজি হৈ আছে, চৰকাৰী হৈ আছে। সেইকেইটা মাটি ম্যাদী পাটা কোনে কৰাই দিব? চৰকাৰে কৰাই দিব লাগে। তাৰ লগতে তাৰ লোকেল MLA বিলাক চেক কৰিব লাগে। এই MLA বিলাকতো কোনোদিন নকৰে, খালি ভোটহে খুজিব যায়, কিন্তু পাব্লিকৰ যে মাটি ম্যাদী কৰিব লাগে এইবিলাক কথা কোনোদিন নকয়। পঢ়াব লাগে সেইটো কথা কোনোদিন নকয়। ভালকৈ ডেভেলপ কৰিব লাগে এইবিলাক কোনোদিন কথা নকয়। মাত্ৰ কি কৰে, ভোট খুজিব যায়, সেইবিলাক বস্তু। 3 নম্বৰত হ'ল আমাৰ কাষ্ট চাৰ্টিফিকেট। একেবাৰে আজি আমাৰ জাতিটো কি হয় একদম স্পেচিফিক নহয়। এনেহে আমি মুখত কওঁ আমি ওৰাং, মুণ্ডা, চান্তাল, কাৰিয়া, কিন্তু কাগজৰ মতে আমাৰ জাতিটো এতিয়াও ক্লিয়াৰ নহয়। আজিও এই জাতিটো ক্লিয়াৰ কৰা চৰকাৰৰ কাম হয় না নহয়? লাজ লাগিব লাগে চৰকাৰক। আজি 75 বছৰ পাৰ হৈ গ'ল ভাৰত স্বাধীন হোৱা পৰা, তাৰপিছত ইমানটা জাতি আজি নিজৰ আইডেণ্টিটি ক্লিয়াৰ কৰা নাই। আৰু এই কাষ্ট চাৰ্টিফিকেট যোনটো দিয়ে অসমত, এই কাষ্ট চাৰ্টিফিকেট আমি অসমৰ বাহিৰত একো কাম নিদিওঁ। প্ৰফেচনেল ষ্টাডিজ এইটো পেলাই দিয়ে, গ্ৰহণেই নহয়। চেণ্ট্ৰেল চাকৰিতো ভাবিবই নোৱাৰে সেই কাষ্ট চাৰ্টিফিকেটলৈ, কাৰণ ইয়াত স্পেচিফিক হ'ব লাগে। আজি বড়োবিলাকৰ কাষ্ট চাৰ্টিফিকেট কি আছে, ট্ৰাইবেল বড়ো, ৰাভা বড়ো স্পষ্ট আছে। আমাৰতো কিয় নহয়? আমাৰতো কি আছে, টি ট্ৰাইবছ লগাই দিছে। এতিয়া টি ট্ৰাইবছ বুলি কি বুলি বুজি পাব? ভাৰতৰ সংবিধানত ক'ত লিখা আছে টি ট্ৰাইবছ? জাতিটো কেনেকুৱা কৰিলে কি বুজিব? সেইটো এটা বিজনেছেই হয়। টি চাহ কি হয়, এটা বিজনেছ হয়। কালি নাৰিকলৰ বিজনেছ হ'ব পাৰে, আলু বিজনেছ হ'ব পাৰে। অসমত ধান হয়, এতিয়া বড়োবিলাক বহুত জোৰ ধান খেতি কৰে। এতিয়া বড়ো কি আপুনি ধান জাতি ক'ব নেকি? এইটো ক'ব নোৱাৰে, এইটো অযুক্তি হয় নে নহয়? এইটোৰ কাৰণে মই ক'ব খোজোঁ, আমাৰ মানুহ আপোনালোকে কয়, চৰকাৰে কয় যে আনপঢ়। আমাৰ মানুহটো আনপঢ় আছে, ঠিকেই আছে। আপোনালোকে জানা বুঝা হৈ পেলাই IS, IPS, ACS থাকি পেলাই এইটো কি কৰি আছে? ফাটা ঢোলৰ কিবা চাউণ্ডটো ভাল থাকে নেকি? চাউণ্ড ওলাব, কিন্তু ভাল চাউণ্ড নোলায়। আমি ক'ব খোজোঁ সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আপকো বলনে চাহতে হ্যাঁ আজি হিন্দীত, যেহেতু আপুনি চেণ্ট্ৰেলত যাই পেলাই, চেণ্ট্ৰেলত আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰেকগনাইজ মিনিষ্টাৰ। হি ইজ one of the what you will say, one of the sound minister.
आप इतना बड़ा मिनिस्टर हो करके, आप रिकॉग्नाइज मिनिस्टर हो करके सिंपल सा आदिवासी का कास्ट सर्टिफिकेट क्लियर कर नहीं सका, उससे दुख का बात क्या हो सकता है? उससे दुर्बल, उससे अनएक्टिव क्या बोल सकते हैं आप? हो तो या आप नेग्लिजेंसी कर रहे हैं, या तो आप आदिवासी को आप कभी भी नहीं चाहते। ये है स्पष्ट। और सेकंड पॉइंट में बोलना चाहता है, हेमंत बिश्व शर्मा डांगरिया को हम लोग कभी भी अलग से मेमोरेंडम नहीं दिया है। आदिवासी 1 नंबर में एसटी के लिए दिया है, लेकिन आज भी आप खोल के नहीं दिखाए। आप क्या बोलते हैं हेमंत बिश्व शर्मा ने, जो आदिवासी के लिए थोड़ा एसटी के लिए सोचना पड़ेगा, मोरान मोटा कहता है चलता है। ये क्या बात है? अब एक चीफ मिनिस्टर है, ऐसा सोच शोभा देता है क्या? उसका मतलब क्या कर रहे हैं? आपने डिवाइड एंड रूल प्ले कर रहे हैं। डिवाइड एंड रूल क्यों करेगा आप चीफ मिनिस्टर है, सबको समान देखना चाहिए आपको। आप तो चीफ मिनिस्टर है, सबों के एक नजरे से देखना चाहिए, लेकिन आप क्या कर रहे हैं? ये अलग वो अलग, ये क्या है? एसटी हम लोग हेमंत का पॉकेट से नहीं मांग रहा है, भारत का संविधान से मांग रहा है। वो भारत का संविधान हमको एसटी प्रदान कर सकता है कि नहीं सकता है, उसको स्पष्ट कीजिए। वो हम लोग का डिमांड है। भारत का संविधान अगर हम लोग का एसटी दे सकता है तो दीजिए भाई, और नहीं सकता है तो स्पष्ट कीजिए क्यों नहीं सकता है, कौन कारण से नहीं सकता है, कौन सा क्राइटेरिया में नहीं पड़ता है कि हम लोग एसटी नहीं मिलेंगे, वो हम लोग बताइए। इसलिए हम लोग सम्मानीय नरेंद्र मोदी जी को बोलना चाहते हैं। आपने बोला था कुकराझार में आकर के कि असम में बीजेपी सरकार आते ही असम में रहने वाला उरंग मुंडा संताल खड़िया को एसटी दिला देंगे, लेकिन आप नहीं दिया। आपका देने का इच्छा है कि नहीं, वो प्रकट कीजिए, क्योंकि आप इतना साल हो गया असम में आते रहता है बार बार सिर्फ वोट का कारण, लेकिन इधर जो पीड़ित आदमी है, जो अब इतना गरीबी से जी रहा है, आप तो सब दिन बोलता है हम लोग गरीबों का सरकार। कहाँ गरीबों का सरकार? आप तो मुकेश अंबानी का सरकार है, वो हम लोग को बोलना पड़ रहा है। अब जितना आदिवासी गरीब है ना असम में, सब बीपीएल है। इसके लिए तो कुछ आपका कोई सेपरेट एक बजट नहीं है, आपका उसका लिए कुछ एक पैकेज भी नहीं बनाया। जो सिंपल सा कास्ट सर्टिफिकेट वो क्लियर नहीं किया। एसटी तो है बड़ा मुद्दा, वो एसटी को भी एक टेबल में पड़ा रखा है, जो राज्यसभा में अभी भी पड़ा हुआ है, उसको क्यों ले नहीं सकता है? क्योंकि स्टेट में भी बीजेपी सरकार है, सेंट्रल में भी बीजेपी सरकार है, उसको लाने के लिए बीजेपी सरकार क्यों दिक्कत हो रहा है? उसमें जरूर उन लोग का इंटरेस्ट नहीं है, या तो हम लोग का आदिवासी को लोग नेग्लिजेंसी करता है, सिर्फ वोट बैंक बनाने के चक्कर में है। तो इसलिए हम लोग बोलने चाहते हैं, इस बार अगर आदिवासी को एसटी नहीं मिला तो बीजेपी को असम से आदिवासी को एरिया से हम लोग जरूर उन लोग को इधर से खेदेंगे, वो एकदम स्पष्ट है।